সমাগত স্বাধীনতা দিৱস বৰপেটা জিলাৰ হৰফুকত বিজেপিৰ যুৱ মৰ্চাৰ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জনজাগৰণমূলক তিৰংগা বাইক ৰেলী হৰফুকত তিৰংগা বাইক ৰেলীৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসম প্ৰদেশ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসৰ নেতৃত্বত হৰফুকত উলিওৱা তিৰংগা বাইক ৰেলীত উপস্থিত থাকে বিধায়ক ফণী তালুকদাৰ বৰপেটা জিলা বিজেপি সম্পাদিকা নিপামণি কলিতা বৰপেটা জিলাৰ নগৰ উন্নয়নৰ অধ্যক্ষ মহেন্দ্ৰ দাসসহ জিলাত প্ৰায় ৫ শতাধিক বাইকেৰে হৰফুক নগৰ পৰিভ্ৰমণ বিজেপি যুৱ মৰ্চা কৰ্মী ভাৰতবাসীৰ মাজতে আমাৰ যি জাতীয় পতাকা তিৰংগা যাতে আমি আগন্তুক দিনত যাতে উচ্চ শিখৰত ৰাখিব পাৰোঁ তাৰ কাৰণে ভাৰতীয় জনতা যুৱ মৰ্চাই আজি সমগ্ৰ ভাৰতবৰ্ষতে তিৰংগা বাইক ৰেলী আয়োজন কৰিছে আৰু তাৰ লগত সংগতি ৰাখি অসম প্ৰদেশৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসৰ নেতৃত্বত আৰু বৰপেটা জিলা যুৱ মৰ্চাৰ সভাপতি দুলাল দাসৰ নেতৃত্বত আজি আমি বাইক ৰেলী ইয়াতে আমি আৰম্ভ হৈছে খন্তেক আগতে এই বাইক ৰেলী মই উদ্বোধন কৰিছোঁ মই ৰাইজক বিনম্ৰতাৰে একাষাৰ কথা জনাব বিচাৰিছোঁ যে এই তিৰংগা পতাকা অকল স্বাধীনতাৰ বাবে যে জড়িত তেনেকুৱা নহয় ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিৰ আত্মাৰ লগত তিৰংগা পতাকা জড়িত হৈ আহিছে আনকি এই তিৰংগাৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ স্বাধীনতা অকল পোৱাই নহয় যেতিয়া আমাৰ মনীষী ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যেতিয়া মন্ত্ৰীৰ দায়িত্বত থাকোঁতে তেখেতে জৱাহৰলাল নেহৰু ডাঙৰে কৈছিলে যে এক দেশ মে এক নিচান হ'লে পৰেগা এখন দেশত এখন পতাকা হ'ব লাগে আৰু তেতিয়া সেই কথাষাৰ অস্বীকাৰ কৰাৰ পিছত জৱাহৰলাল নেহৰুৱে তেতিয়া ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে মন্ত্ৰিত্ব ত্যাগ কৰি কাশ্মীৰ অভিমুখে ধাৱমান হৈছিলে লগত সংগী আছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু কাশ্মীৰ পোৱাৰ প্ৰাক মুহূৰ্তত তেখেতে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া অটল বিহাৰী বাজপেয়ীক কৈছিলে যে সমগ্ৰ দেশ তোমাৰ বাবে ৰৈ আছে তুমি কাশ্মীৰত প্ৰৱেশ কৰিব নালাগে কাৰণ 370 ধাৰা যিহেতু কাশ্মীৰত প্ৰৱৰ্তিত হৈ আছে আৰু তেখেতৰ কথা শুনি আমাৰ অটল বিহাৰী বাজপেয়ী ঘূৰি আহিছিলে আৰু হাতত তিৰংগা পতাকা লৈ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰত প্ৰৱেশ কৰাৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছিলে আৰু অৱশেষত খাদ্যৰ লগত বিষ প্ৰদান কৰি তেখেতক বিষক্ৰিয়াৰে হত্যা কৰা হৈছিলে গতিকে এই কথাষাৰ আমি তিলে তিলে ভাৰতীয় মানুহে জানো যাৰ কাৰণে ভাৰতৰ সংসদে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাননীয় সেই সময়ৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আৰু সকলো সাংসদৰ সহযোগত 370 স্ক্ৰেপ কৰাৰ পিছত পুনৰ উজ্বলি উঠিছিলে এই জাতীয় পতাকাখন গতিকে এই জাতীয় পতাকাৰ লগত অকল স্বাধীনতাৰ সম্পৰ্ক নাই প্ৰতিগৰাকী ভাৰতৰ হৃদয়ৰ সম্পৰ্ক আছে শ্যামা প্ৰসাদ মুখাৰ্জীৰ আত্মবলিদানৰ সম্পৰ্ক আছে যাতে সমগ্ৰ ভাৰতৰ মাজত যাতে জনজাগৰণ সৃষ্টি কৰিব পৰা যায় যাতে এই জাতীয় পতাকাক আগন্তুক দিনত সন্মান সহকাৰে যাতে আমি উচ্চ শিখৰত ৰাখিব পাৰোঁ তাৰ কাৰণে আলোড়ন অনাৰ কাৰণে জাগৰণ অনাৰ কাৰণে যুৱ মৰ্চাই এই আয়োজন কৰিছে মই বৰপেটা ৰোডৰ পৰা মৃণাল কলিতা এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ